वेलकम बैक टू मैथ्स फिजिक्स। लास्ट आमार काइनेटिक फ्रिक्शन अर्थात गति घर्षणर ऊपर आमार एकदम कन्सेप्ट क्लियर हो गई न। आज आमार टपिक तो है स्टैटिक फ्रिक्शन अर्थात स्थिति घर्षण। आमी जोवाकाली की पढ़िছো घर्षण दुई प्रकार की गति घर्षण और स्थिति घर्षण। যদি সিরিয়াল নাম্বার হিসাবে চোৱা যায় स्थिति घर्षण आगत स्टाडी करिब लागे किंतु स्टैटिक फ्रिक्शन तो पिছত आलोचना करा रिजन तो आज याते गम पाब। गति घर्षणर ऊपर आमी दुटा प्रॉब्लेम करिसिलो और प्रॉब्लेम बिला इजी आছিলে एकदम, किंतु स्टैटिक फ्रिक्शनत कि হয় অলপ লজিक लगाब लागे और आमी याते लिखिम অলপ पिছত स्टैटिक फ्रिक्शन उलियार कारणे कोनो फर्मुला নাই, कोनो माने जेनेका आमार काइनेटिक फ्रिक्शनर उलियार कारणे नियम आसिल कि एफ फर्मुलाটো কি আছিল एफ के इजिकल टू म्यू के इनटू ए। ठीक तेनेका स्टैटिक फ्रिक्शनर कारणे ना, बुझि पाइछाने? तो यात स्टैटिक फ्रिक्शनर मान कंडिशन वाइज चेंज হৈ থাকিব। तो সেই কাৰণে কয় ই এক পৰিৱৰ্তনশীল বল, বুঝি পাইছানে? যেনেকা গতি ঘর্ষণৰ মান ফিক্সড আছিলে, বস্তু যেনেকে লাহে গতি কৰিলে বা অতি বেগত যদি গতি কৰে তাৰে গতি ঘর্ষণৰ মান ফিক্স থাকে, কিন্তু ইয়াতে না ফিক্স নহয়। আমি চাম। আচ্ছা, তো ফার্স্ট অফ অল চোৱা এটা মই সৰু এক্সাম্পল দিওঁ। ডেফিনেশন ওয়াইজ ধৰি লোৱা এটা এটা বক্স আছে যাৰ মাস m। এই বক্সটো 10 নিউটন 11 নিউটন বল মই যদি দিও এই বক্সটো স্থিৰ অৱস্থাৰ পৰা গতি অৱস্থালৈ যাব, গতি কৰিব। আচ্ছা, মই এই বস্তুটোৰ ওপৰত 1 নিউটন বল দিলে ইয়াৰ অৱস্থা পৰিৱৰ্তন নহয়, 2 নিউটন দিলে পৰিৱৰ্তন নহয়, 5 নিউটন দিলে পৰিৱৰ্তন নহয়, 7 নিউটন দিলে ই লৰচৰ নকৰে, 10 নিউটন দিলেও ই লৰচৰ নকৰে, 11 নিউটন বল প্ৰয়োগ কৰিলে ই গতি কৰিব। এতিয়া চোৱা তুমি কিমান লৈকে বল দিলে এই বস্তুটো গতি কৰা নাই, কারণ বেশি করে। আচ্ছা, তো কারেন্ট আহিল 10 মিনিট পিছত কি কৈ আছিলো। আচ্ছা, এইটো তো ইয়াত 10 নিউটন বল প্রয়োগ কৰালৈকে বস্তুটো গতি কৰা নাই, বুঝি পাইছানে? তো এই ক্ষেত্ৰত আমি কি কম যে এই বস্তুটোৰ তুমি যে 10 নিউটন বল এই বস্তুটোৰ ওপৰত প্ৰয়োগ কৰিছা, বস্তুটো লৰচৰ কৰা নাই। এতিয়া নিউটনৰ মতে আমি যেতিয়া কোনো এটা বস্তুৰ ওপৰত বল প্ৰয়োগ কৰোঁ তেতিয়াহ'লে বস্তুটোৰ অৱস্থাৰ পৰিৱৰ্তন হ'ব লাগে। অৱস্থাৰ পৰিৱৰ্তন মানে যদি ৰেষ্টত আছে গতি কৰিব লাগিব, বা গতি কৰি অৱস্থাত থাকিলে ৰেষ্টত আহিব লাগিব। আচ্ছা, এনেকুৱা। তো ইয়াত আমি বল প্ৰয়োগ কৰিছোঁ 10 নিউটন ইয়াৰ ওপৰত। এই 10 নিউটন বল প্রয়োগ করার ফলত ইয়ার অবস্থার পরিবর্তন হোৱা নাই, তেতিয়াহ'লে তোমাৰ 10 নিউটন ক'ত গ'ল? উত্তৰটো হৈছে এই 10 নিউটন বল এই বস্তুটোৰ ঘৰ্ষণ বলে খাই দিছে, এই বস্তুটোৰ ওপৰত ঘৰ্ষণ বলে খাই দিছে। তুমি বল প্ৰয়োগ কৰিছা 10 নিউটন এইটো ফালে, ঘৰ্ষণ বলে ক্ৰিয়া কৰিছে এইটো ফালে, কিমান? 10 নিউটন। এই ঘৰ্ষণ বলটো কোনে এপ্লাই কৰিলে? এটো এপ্লাই কৰিছে এই পৃষ্ঠটোৱে বস্তুটোৰ ওপৰত, বুঝি পাইছানে? আচ্ছা, তো ইয়াত আমি স্থিতি ঘৰ্ষণৰ মান আমি কি কম? সৰ্বোচ্চ স্থিতি ঘৰ্ষণৰ মান, সৰ্বোচ্চ স্থিতি ঘৰ্ষণৰ মান কিমান? 10। 10 কিয়? কাৰণ 11 যেতিয়া আমি এপ্লাই কৰিম তেতিয়াতো ই গতিয়ে কৰিব, বুঝি পাইছানে? তো ইয়াত আমি ডেফিনেশন কি লিখিম যে বস্তু এটাৰ ওপৰত সৰ্বোচ্চ যিমান বল প্ৰয়োগ কৰিলে বা যিমান বল প্ৰয়োগ কৰাৰ পিছতো বস্তুটো সাম্য অৱস্থাত থাকে বা লৰচৰ নকৰে, সেই পৰিমাণৰ ঘৰ্ষণ বলক বা সেই পৰিমাণৰ বলক আমি স্থিতি ঘৰ্ষণ বুলি কওঁ। আচ্ছা, তো ডেফিনেশন আমি ফার্স্ট অফ অল লিখিব ট্রাই কৰো। ডেফিনেশন স্ট্যাটিক ফ্রিকশন static friction
স্থিতি ঘৰ্ষণ দেখো বস্তু এটাৰ ওপৰত সৰ্বোচ্চ যিমান পৰিমাণৰ বল প্ৰয়োগ কৰাৰ পিছতো বস্তুটো সাম্য অৱস্থাত থাকে ব্ৰেকেটত লিখো বা লৰচৰ নকৰে সেই পৰিমাণৰ বলক আচ্ছা এইখিনি নহয় দেই এইখিনি নহয় সেই পৰিমাণৰ বলক স্থিতি ঘৰ্ষণ বুলি একচুয়ালি চোৱা ইয়াতে আমি ডেফিনেশ্যনত লিখিলো এটা যেতিয়া আমি প্ৰব্লেম কৰিম নহয় তেতিয়া স্থিতি ঘৰ্ষণ লিখিম বেলেগটো ইয়াত যদি এক্সেক্টলি কনসেপ্ট ওয়াইজ লিখিব যাওঁ 100% কাৰেক্ট হিচাপত যদি লিখিব যাওঁ তেতিয়াহ'লে সেই পৰিমাণৰ বলক সৰ্বোচ্চ স্থিতি ঘৰ্ষণ বুলি লিখিব লাগিব কিন্তু তোমালোকে চাবা কিতাপ যিমান কিতাপ মই এছএমএছ মিডিয়ামত চাইছো গোটেইকেইটা কিতাপত দিয়া আছে সেই পৰিমাণৰ বলক স্থিতি ঘৰ্ষণ বুলি যিমান কিতাপ বুকত দিয়া আছে তো আমি ডেফিনেশ্যনটো লিখিম এইটো যেতিয়া আমি প্ৰব্লেমৰ ভিতৰত যাম নহয় তেতিয়া আমি চাম যে সৰ্বোচ্চ স্থিতি ঘৰ্ষণ আৰু স্থিতি ঘৰ্ষণৰ মাজত সৰু অলপ পাৰ্থক্য আছে বুজি পাইছানে আচ্ছা এখিনি লিখিলো আগত এখিনি লিখিলো স্থিতি ঘৰ্ষণ কেইটামান ধৰ্ম লিখিলো ইয়াক এফ এছ ৰে বুজোৱা হয় যেনেকুৱা হেতু এফ কে ৰে বুজোৱা হৈছিল এটো এফ এছ ৰে বুজোৱা নেক্সট পইণ্ট ই এক পৰিৱৰ্তনশীল বল তাৰমানে স্থিতি ঘৰ্ষণটো ফিক্স নহয় যেনেকুৱা ইয়াৰ আগৰ গতি ঘৰ্ষণ আমি ধ্ৰুৱক পাইছিলো ফিক্স ভ্যালু ইয়াতে ফিক্স ভ্যালু নহয় ইয়াতে চেঞ্জ হৈ থাকিব আচ্ছা নেক্সট ইয়াৰ মান মানে কাৰ স্থিতি ঘৰ্ষণৰ মান ইয়াৰ মান 0 আৰু সংকট ঘৰ্ষণৰ মাজত থাকিব সংকট ঘৰ্ষণৰ মাজত থাকে ইয়াৰ মান 0 নাইবা সংকট ঘৰ্ষণৰ মাজত থাকে তাৰমানে এফ এছ ৰ মান 0তকৈ ডাঙৰ নাইবা এফ লিমিটিংতকৈ সৰু এফ লিমিটিং মানে সংকট ঘৰ্ষণ এইটো ডেফিনেশ্যন মই এইটো পিছত লাইনৰ পিছত লিখি আছো এফ লিমিটিং এইটো কয় সংকট ঘৰ্ষণ তো ইয়াৰ 0 ইয়াত সমান হ'ব বুজি পাইছানে স্থিতি ঘৰ্ষণৰ মান 0 আৰু সংকট ঘৰ্ষণৰ মাজত থাকে আচ্ছা তো এতিয়া সংকট ঘৰ্ষণ কি পিছত লিখি আছো আগতে এইখিনি উঠাই লোৱা সংকট ঘৰ্ষণৰ মান বুজিছানে 1 2 3 4 get on the down floor কি আছে ইমান আচ্ছা নেক্সট লিখা সংকট ঘৰ্ষণ ক্রিটিক্যাল ফ্রিকশন বুলি কয় সো আজি লেকচাৰটো বহুত ইন্টাৰেষ্টিং হ'ব যদি অলপ
ভালকে গুৰুত্ব দিয়া ক্ৰিটিকেল ফ্ৰিকশন স্থিতি ঘৰ্ষণৰ সৰ্বোচ্চ মানক সংকট ঘৰ্ষণ বোলে মেক্সিমাম যেটো ভ্যালু বুঝি পাইছেনে ইয়াত আছে কি বুজা স্ট্যাটিক ফ্ৰিকশন ইয়াৰ যেটো মেক্সিমাম ভ্যালু হেতু আমি কি কম এফ লিমিটিং সংকট ঘৰ্ষণ আচ্ছা ইয়াক এফ এল ৰে বুজোৱা হয় এফ এল ৰে বুজোৱা হয় আচ্ছা কাক এফ এল ৰে বুজোৱা হয় সংকট ঘৰ্ষণক এফ এল ৰে বুজোৱা হয় ইয়াৰ মান চাবা কিন্তু দেই মই আগতে কৈছো স্থিতিক ঘৰ্ষণ উলিওৱাৰ কাৰণে ফৰ্মুলা নাই কিন্তু সংকট ঘৰ্ষণ উলিওৱাৰ কাৰণে ফৰ্মুলা আছে এইটো ইয়াৰ মান পৃষ্ঠ দুখনৰ মাজৰ ক্ৰিয়া কৰা অবিলম্ব প্ৰতিক্ৰিয়া সমানুপাতিক তাৰমানে এফ এল যেটো আছে হেতু অবিলম্ব প্ৰতিক্ৰিয়াৰ সমানুপাতিক এফ এস নহয় স্ট্যাটিক ফ্ৰিকশন নহয় লিমিটিং ফ্ৰিকশন সংকট ঘৰ্ষণৰ মান সমানুপাতিক তো ইয়াত এফ এল ইজ ইকুয়াল টু মিউ এস ইনটু এন এতিয়া যদি কোনবা বুঝে যে এটো কিহৰ সূত্ৰ তুমি কবা সংকট ঘৰ্ষণৰ সূত্ৰ স্থিতি ঘৰ্ষণৰ সূত্ৰ এটো নহয় আচ্ছা মিউ এস ইনটু এন ইয়াত মিউ এস এটা সমানুপাতিক ধ্ৰুৱক আৰু ইয়াক স্থিতি ঘৰ্ষণ গুণাঙ্ক বুলি কয় স্থিতি ঘৰ্ষণ গুণাঙ্ক এটো কয় coefficient of static friction coefficient of static friction দেখা যায় নে লাইনটো আচ্ছা দেখা coefficient of static friction আচ্ছা এর তলত আৰু এটা লাইন লিখিম দেখা না যাব সাকে মই উপৰত লিখো हमें तुमसे प्यार कितना हम नहीं जानते মিউ এসৰ মান পৃষ্ঠ দুখনৰ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰে প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰে মিউ এস তাৰমানে কেনেকুৱা মিউ এস তোমাৰ পৃষ্ঠ দুখন কিমান ওপৰমুখৰ কিমান মিহি বা পৃষ্ঠ দুখন কিহেৰে বনোৱা কাঁচ নে গ্লাস নে কি তো এইবিলাকৰ ওপৰত মিউ এস ডিপেন্ড কৰে বুজি পাইছে নে আচ্ছা হ'ব উঠাই লবা আচ্ছা
তো আমি সংকট ঘৰখনৰ মান কিমান পালো মিউ কে ইনটু n সংকট ঘৰখনৰ মান fl is equal to mu s into n mu k নহয় mu s into n হৈছে না আচ্ছা এতিয়া সংকট ঘৰখনৰ সূত্ৰ এইটো তেতিয়া হলে স্থিতি ঘৰখন আমি কেনেকৈ উলিয়াম এটো আমি কি কৰিলো সংকট ঘৰখন কেনেকৈ উলিয়াব লাগিব সংকট ঘৰখন উলিওৱাৰ ফৰ্মুলা আমি পালো স্থিতি ঘৰখন উলিওৱাৰ নিয়ম এতিয়া হ'ব কন্ডিশন চাবা স্থিতি ঘৰখন উলিওৱাৰ নিয়ম নাম্বার 1 চাবা কিন্তু দেই এতিয়া আহিব ট্ৰিকটো ইম্পৰ্টেন্ট মানে পইণ্ট যদি জীৱনৰ ৰং এটো নহয় যদি প্ৰয়োগ কৰা বল সংকট ঘৰখনতকৈ কম হয় তেন্তে ঘৰখনৰ মান হ'ব প্ৰয়োগ কৰা বল বাস যদি প্রয়োগ করা বল সংকট ঘৰখনতকৈ কম হয় তাৰমানে এটো আমি কেনেকৈ লিখিম ব্ৰেকেটত এনেকৈ লিখো যদি f applied is less than f limited আমি কোনো এটা বস্তুৰ ওপৰত বল প্ৰয়োগ কৰিছো এই প্ৰয়োগ কৰা বলটো যদি বস্তুটোৰ ঘৰখনতকৈ কম হয় চোৱা এটা এক্সাম্পল চোৱা এই বস্তুটো আছে ইয়াতে মই 5 নিউটন বল প্ৰয়োগ কৰিছো সাপোজ এতিয়া এই বস্তুটোৰ ওপৰত যদি পৃষ্ঠটোৱে এইফালে ফ্ৰিকশন লগায় 10 তেতিয়ালে মোৰ বস্তুটো গতি কৰিব জানো নকৰে তো যদি বস্তুটো গতি নকৰে তেতিয়ালে স্থিতি ঘৰখনৰ মান কিমান হ'ব তুমি প্ৰয়োগ কৰা বলৰ মান এটো নহয় কিন্তু এটো নহয় কিয় নহয় ইমাজিন কৰা যে এটা বস্তু আছে যাৰ ওপৰত মই 5 নিউটন বল প্ৰয়োগ কৰিছো বস্তুটো লৰচৰ কৰা নাই মানে পিছত মই ভাবিলো কি আচ্ছা বস্তুটো লৰচৰ কৰা নাই তাৰ মানে ইয়াৰ ফ্ৰিকশন আছে বোধহয় মোৰ ইয়াতকে বেছি তো মই ফ্ৰিকশন হিসাব কৰি চালো ফ্ৰিকশন হিসাব কৰি আহিছে 10 এতিয়া মই এইফালে বল প্ৰয়োগ কৰিছো ফ্ৰিকশনে ইয়াৰ ওপৰত এইফালে 10 নিউটন এপ্লাই কৰিছে তেতিয়া হলে এই বস্তুটোৰ ওপৰত মই যেটো বল প্ৰয়োগ কৰিছো বল প্ৰয়োগ কৰাৰ আগতে হি ৰেষ্টতে আছে মই বল প্ৰয়োগ কৰিছো 5 নিউটন মই বল যেতিয়া প্ৰয়োগ কৰিছো তেতিয়া ফ্ৰিকশনটো এপ্লাই হৈছে এই ফ্ৰিকশনটো তাৰমানে কি মই এইফালে 5 নিউটন দিছো বস্তু অটোমেটিক্যালি পিছফালে আহিব লাগিব তাৰমানে এইফালে যদি 10 নিউটন হয় বস্তুটোৰ মোশন কেনেকুৱা হ'ব বস্তুৰ ৰিজাল্টেন্ট মোশন এইফালে হ'ব লাগিব নিয়মত কিন্তু এনেকুৱা হয় জানো যে এটা বস্তু তুমি টানিছা এইফালে বস্তু অটোমেটিক্যালি এইফালে গতি কৰিছে এনেকুৱাটো নহয় তো সেই কাৰণে কি হয় ইয়াত ফ্ৰিকশনৰ মানটো 10 নহয় এডজাস্ট হয় 5 হৈ গিলা এডজাস্ট হয় 5 হৈ বুঝি পাইছে না আমি প্ৰবলেম কৰি কিন্তু আগত এই কন্ডিশনটো মানে টুকি ৰাখা অৰ্থাৎ f s ৰ মান কিমান হ'ব f applied fs is equal to f applied আচ্ছা নেক্সট যদি জীবনৰ
আচ্ছা যদি সংকট ঘৰ্ষণৰ মান বা এইটো লিখো প্ৰয়োগ কৰা যদি প্ৰয়োগ কৰা বল সংকট ঘৰ্ষণতকৈ বেছি হয় তেন্তে বস্তুটো গতি কৰিব ফলত ঘৰ্ষণ বলটো হ'ব গতি ঘৰ্ষণৰ মান এইটো আকৌ কি হ'ব গতি ঘৰ্ষণৰ মান আৰু তাৰ মান হ'ব মিউ কে চোৱা এইটো ইয়াৰ ওপৰত ফ্ৰিকশন মই এফালে লগাইছো 40 নিউটন ইয়াৰ ওপৰত ফ্ৰিকশন লগাইছো 10 নিউটন আচ্ছা মোৰ বলটো এফালে বেছি মোৰ বল বেছি মানে কি এই বস্তু আলটিমেটলি এফালে গতি কৰিব আচ্ছা যদি বস্তুটো গতি কৰা ষ্টাৰ্ট হৈছে অলৰেডি তেতিয়াহ'লে মই তাতে কোনটো ঘৰ্ষণ হিচাপ কৰিম স্থিতি ঘৰ্ষণ হিচাপ কৰিম নে গতি ঘৰ্ষণ হিচাপ কৰিম যে চাবা স্থিতি ঘৰ্ষণ কেতিয়ালৈকে হয় যেতিয়ালৈকে মোশন ষ্টাৰ্ট হোৱা নাই তাৰ আগৰ যিখিনি ঘৰ্ষণ এইখিনি হ'ব স্থিতি ঘৰ্ষণ মোশন ষ্টাৰ্ট হোৱাৰ লগে লগে গতি ঘৰ্ষণৰ মান বুজি পাইছেনে তো ইয়াত ফ্ৰিকশন ফোৰ্স ইজ ইকুৱেল টু এফ কে হ'ব আৰু তাৰ মান মিউ কে ইনটু এন হ'ব আচ্ছা দেখা নাযায় চাগে ইংটো বেছি কি নহয় আচ্ছা হয়ছানে তাৰমানে ষ্টেটিক ফ্ৰিকশন উলিওৱা চাই কাইনেটিক ফ্ৰিকশন উলিওৱা তোমাৰ যেতিয়া প্ৰবলেম দিয়া থাকিব নহয় এক্সামত প্ৰবলেমত তোমাৰ কোৱা নাথাকে যে ষ্টেটিক ফ্ৰিকশন উলিওৱা বা গতি ঘৰ্ষণ উলিওৱা তোমাক কোৱা থাকিব ঘৰ্ষণ উলিওৱা এতিয়া কোনটো ঘৰ্ষণ ওলাবা যিটো ঘৰ্ষণে উলিওৱা তোমাৰ ফাৰ্স্ট কি লাগিব লিমিটিং ফ্ৰিকশন কিমান সৰ্বোচ্চ স্থিতি ঘৰ্ষণৰ মান কিমান সেইটো লাগিব ইয়াত মই এক্সাম্পলটো দিওঁ এই বস্তুটোৰ ভৰ এম ইয়াক লৰচৰ কৰাওঁতে মোৰ 20 নিউটন ফোৰ্স লাগে ইয়াক লৰচৰ কৰাওঁতে 20 নিউটন ফোৰ্স লাগে এটা মই এইফালে এপ্লাই কৰিছো 15 নিউটন কথা কৈছো মই 15 নিউটন এপ্লাই কৰিছো এই বস্তুটো লৰচৰ কৰিবনে নকৰে যদি বস্তুটো লৰচৰে নকৰে তেতিয়াহ'লে ইয়াৰ স্থিতি ঘৰ্ষণৰ মান কিমান হ'ব স্থিতি ঘৰ্ষণৰ মান হ'ব 15 কাৰণ তুমি 15 দিছা নহয় সেই স্থিতি ঘৰ্ষণ 15 তোমাৰ 15টো নিউট্ৰেলাইজ কৰিছে সেইকাৰণে স্থিতি ঘৰ্ষণৰ মান 15 বুজি পাইছানে পাথৰ এটা আছে মই 20 নিউটন বল প্ৰয়োগ কৰিছো তো পাথৰে মোৰ ওপৰত 25 নিউটন বল প্ৰয়োগ নকৰে বুজি পাইছানে 25 নিউটন বল প্ৰয়োগ নকৰে কেৱল মোৰখিনি নিউট্ৰেলাইজ কৰিব মই যিমানখিনি এপ্লাই কৰিম ফ্ৰিকশনে সিমানখিনি এপ্লাই কৰিম কিন্তু মই যদি মোৰ একটু বঢ়াই দিম তেতিয়াহ'লে ফ্ৰিকশন কি হ'ব এটা সময় যাই কিনে বস্তু গতি কৰা ষ্টাৰ্ট কৰিব আপ টু লিমিটিং লৈকে সৰ্বোচ্চ ভ্যালু লৈকে মই মোৰ ফ্ৰিকশন মই মোৰ প্ৰয়োগ কৰা বলৰ মান বঢ়াই থাকিম এই ফ্ৰিকশনৰ মান বঢ়াই থাকিম বঢ়াই আপ টু এফ লিমিটিং লৈকে এই ফ্ৰিকশনৰ মান বঢ়াব যদি মই এপ্লাই কৰা মান বঢ়াও প্ৰবলেম কৰিলে আৰু বস্তুটো ভালকৈ ক্লিয়াৰ হ'ব বুজিছানে আচ্ছা আচ্ছা কি দিছে চোৱা চিত্ৰৰ পৰা ঘৰ্ষণ বলৰ মান আৰু ত্বৰণ উলিওৱা ইয়াতে কি ঘৰ্ষণ ওলাব লাগে কোৱা নাই বুজি পাইছানে তুমি ইয়াতে মাথা মাৰিব লাগিব
এইটো আছে 2 কেজি 2 কেজি তুমি এইফালে বল প্ৰয়োগ কৰিছা কিমান 5 নিউটনে দিলো মই ইয়াৰ যেটো মিউ এস হেতু দিয়া আছে 0.6 ইয়াৰ যেটো মিউ কে হেতু দিয়া আছে 0.4 চাবা স্থিতি ঘৰ্ষণ গুণাঙ্ক সদায় গতি ঘৰ্ষণ গুণাঙ্কতকৈ বেছি হয় তাৰ মানে স্থিতি ঘৰ্ষণৰ মান সদায় গতি ঘৰ্ষণৰ মানতকৈ বেছি এটো একদম বোল্ড আকাৰত লিখি লবা স্থিতি ঘৰ্ষণৰ মান সদায় বেছি গতি ঘৰ্ষণতকৈ মই এটা লাইভ এক্সাম্পল দিও সে তোমাৰ ফ্ৰেন্ড এজনে সাইকেলৰ ওপৰত বহি আছে তুমি পিছফালৰ পৰা তাক ঠেলিব লাগে তাক গতি কৰাব লাগে এতিয়া হি কি অৱস্থাত আছে ৰেষ্টত আছে তাৰমানে তুমি তাক বল প্ৰয়োগ কৰি ৰেষ্টৰ পৰা গতি কৰাত ষ্টাৰ্ট কৰিলা তুমি ইয়াক কি কৰিব লাগিব ফোৰ্স এপ্লাই কৰিব লাগিব কিমান ফোৰ্স এপ্লাই কৰিব লাগিব এফ লিমিটিংতকৈ বেছি তেতিয়া হে গতি অৱস্থালৈ যাব তেতিয়া কোৱা তুমি গতি ষ্টাৰ্ট কৰোতে যিমান বল লাগিব একবাৰ বস্তুটো ষ্টাৰ্ট হলে সাইকেলটো একবাৰ ষ্টাৰ্ট হলে চলাই থাকিবলৈ কিমান বল প্ৰয়োগ কৰিব লাগিব নে তাতকৈ কম বল প্ৰয়োগ কৰিব লাগিব বুজিছেন একবাৰ সাইকেলটো যদি ষ্টাৰ্ট হয় তাৰপিছত তুমি লাহেকৈ ঠেলি গলে হ'ল কিন্তু ষ্টাৰ্ট কৰোতে বেছি ফোৰ্স লাগিছে বুজি পাইছানে তো সেই কাৰণে স্থিতি ঘৰ্ষণৰ মান গতি ঘৰ্ষণৰ মানতকৈ সদায় বেছি এনি টাইম বেছি বস্তু এটা ষ্টাৰ্ট কৰোতে বেছি কষ্ট একবাৰ বস্তুটো ষ্টাৰ্ট হৈ গল তাৰপিছত স্মুথলি লাহে চলি থাকিব বুজি পাইছানে এটা একদম বোল্ড আকাৰত লিখি লবা স্থিতি ঘৰ্ষণৰ মান গতি ঘৰ্ষণৰ মানতকৈ সদায় বেছি সেইকাৰণে স্ট্যাটিক ফ্ৰিকশনৰ যেটো কোএফিচিয়েন্ট এটো অলৱেজ ডাঙৰ হ'ব কাইনেটিক ফ্ৰিকশনতকৈ বুজি পাইছানে আচ্ছা তো ইয়াত সলিউশন চাও সলিউশন আচ্ছা ইয়াতে কি ঘটনা ওলাব দিছে আমি নাজানো তো আমি ফার্স্ট কি ওলাম ইয়াৰ ম্যাক্সিমাম ফ্ৰিকশন কিমান দিব পাৰে পৃষ্ঠটোৱে এই বস্তুটোৰ ম্যাক্সিমাম ফ্ৰিকশন কিমান দিব পাৰে তো F limiting is equal to mu s into n mu s কিমান mu s এর মান হৈছে 0.6 into n মানে কিমান n এটো হৈছে n তাৰফালে আহিব mg n মানে হৈছে mg into m মানে কিমান 2 g মানে 10 তো কিমান হ'ব 6 into আচ্ছা মই 6 by 10 লিখো 2 into 10 12 তার মানে F লিমিটিং ম্যাক্সিমাম ফ্রিকশন আছে 12 তার মানে এই পৃষ্ঠটোৱে এই বস্তুটোৰ ওপৰত এইফালে ম্যাক্সিমাম ফ্রিকশন এপ্লাই কৰিব কিমান 12 ম্যাক্সিমাম এপ্লাই কৰিব পাৰে এপ্লাই কৰা নাই ম্যাক্সিমাম এপ্লাই কৰিব পাৰিব 12 নিউটন কিন্তু তুমি এইফালে বল প্ৰয়োগ কৰিছা 5 নিউটন তো এই 12 নিউটনটো কি হ'ব এডজাস্ট হৈ কেনে পাস হৈ যাব 12 নিউটন to self adjust সেইকাৰণে কয় static friction is a self adjusted friction force তাৰ মানে ইয়াৰ ভ্যালুটো প্ৰয়োগ কৰা বলৰ ওপৰত মানে ডিপেন্ড কৰি এডজাস্ট হৈ লয় নিজে নিজে বুজি পাইছানে ইয়াৰ ম্যাক্সিমাম এপ্লাই কৰিব পাৰিব এই বস্তুটোৰ ওপৰত 12 কিন্তু এইফালে আমি প্ৰয়োগ কৰিছো 5 তো ইয়াৰ ভ্যালুটো চেঞ্জ কৰি 5 কৰি লব বুজি পাইছানে আচ্ছা যদি চেঞ্জ কৰি হি 5 নলয় ভাবা চেঞ্জ কৰি হি 5 যদি নহয় তেতিয়ালে কন্ডিশন কি হ'ব সব এই বস্তুটো এইফালে আছে 5 এইফালে আছে 12 তেতিয়ালে এই বস্তুটো এইফালে গতি কৰিব অটোমেটিক্যালি কিন্তু এইফালে তো কোনো বল প্ৰয়োগ কৰা নাই ফ্ৰিকশন অটোমেটিক্যালি বল প্ৰয়োগ কৰিছে তো এনেকুৱা তো নহয় যে এই বস্তুটো আছিল মই 5 নিউটন বল এইফালে প্ৰয়োগ কৰাৰ ফলত বস্তুটো অটোমেটিক্যালি এইফালে আহি আছে এনেকুৱা হয় জানো কেতিয়াবা এটা বস্তু আছে মই এইফালে টানি আছো ই অটোমেটিক্যালি পিছফালে যায় আছে সৰু ল'ৰা ছোৱালীৰ নিচিনা তো নহয় সৰু ল'ৰা ছোৱালী কি কৰে তুমি এনেকৈ টানিবা তুমি এইফালে টানিবা এটা এনেকৈ পিছফালে থাকিব যাব তো ইয়াত এনেকুৱা নহয় বুজি পাইছানে তুমি যিমান বল প্ৰয়োগ কৰিব সিমান আচ্ছা তো ইয়াত আমি কি লিখিম যেহেতু F লিমিটিংৰ মান
এফ এপ্লাইডতকৈ বেছি, গতিকে ই স্থিৰ অৱস্থাত থাকিব। ই স্থিৰ অৱস্থাত থাকিব মানে ই মানে কোনে বস্তুটো স্থিৰ অৱস্থাত থাকিব। স্থিৰ অৱস্থাত যদি থাকে তেতিয়াহ'লে ফ্ৰিকশন ফোৰ্স ইজ ইকুৱেল টু এফ এপ্লাইড। এফ এপ্লাইড তো কিমান হ'ব, এফ এপ্লাইড কিমান 5 নিউটন। তো ফ্ৰিকশন ফোৰ্সৰ মান হ'ব 5 নিউটন। তো এইটো হৈছে এনসার, এইটো হৈছে এনসার। কিমান ফোর্স এপ্লাই কৰিব 5 নিউটন। 12 নিউটন নহয়, 12 নিউটন ম্যাক্সিমাম এপ্লাই কৰিব পাৰিব। চোৱা ইয়াতে যদি তুমি 5 নিউটন কাটি 7 নিউটন কৰি দিয়া নহয়, 7 নিউটন, তেতিয়াহ'লে তোমাৰ ফ্ৰিকশন ফোৰ্সৰ মান এডজাস্ট হৈ কিনে 7 হৈ যাব। এইটো তুমি 10 এপ্লাই কৰা, এইটো 12, এইটো 12 তেতিয়া এডজাস্ট হৈ কিনে 10 হৈ যাব। এইটো আকৌ তুমি 12 কৰা, এইটো 12, এইটো 12 এডজাস্ট হৈ কিনে এইটো 12 হৈ থাকিব। কিন্তু যদি এইটো তুমি 15 কৰি দিয়া বা 13 কৰি দিয়া, 12তকৈ 1 বঢ়াই দিয়া, তেতিয়াহ'লে বস্তুটো গতি কৰিব। বস্তু যেতিয়া গতি কৰিব তেতিয়া আকৌ তুমি এইবিলাক এপ্লাই কৰিব নোৱাৰা, এই এপ্লাই কৰিব নোৱাৰা। তেতিয়া আহিব এফ কে ইজ ইকুৱেল টু মিউ কে ইনটু এন। তেতিয়া এই ফৰ্মুলা আহিব। আপ টু 12 লৈকে তুমি এইটো এনেকৈ কৰিব লাগিব। যদি দেখা পাইছা যে এফ প্ৰয়োগ কৰা বলটো এফ লিমিটিঙতকৈ বেছি আছে, তেতিয়া ডাইৰেক্ট গতি ঘৰখনৰ মান ওলাব লাগিব, কাৰণ তেতিয়া গতি কৰিব। আচ্ছা এইটো কি ত্বৰণ কিমান হ'ব, ত্বৰণ এ ইজ ইকুৱেল টু, চোৱা বস্তু যদি স্থিৰ অৱস্থাত আছে তেতিয়া ত্বৰণ আৰু কিমান হ'ব, 0, বিলকুল 0। বুজি পাইছানে? আচ্ছা তো ইয়াৰ পিছত আৰু এটা এক্সাম্পল আমি কৰিম, সেইটো চাম। এইটো কোৰ্স আমি অলপ বেছিকে ল'ম। ওকে উঠাই লোৱা। আচ্ছা তো সাম কোশ্চেনে থাকিব। এইবাৰ মই 5 কেজি ওজনৰ বস্তু আছে, এইফালে মই এপ্লাই কৰিছো 100 নিউটন। 100 নিউটন বল, তো ইয়াতে দিয়া আছে মিউ এছ এর মান 0.4, মিউ কে মান 0.2। তো ইয়াত ঘৰখনৰ মান ওলাব দিছে, কি ঘৰখন নাজানো। তো সলিউশন চোৱা। ফার্স্ট অফ অল সংকট ঘৰখনৰ মান চাবা। কোশ্চেন যেতিয়া আমি এটা কৰিম নহয়, এতিয়া কি ঘৰখন ওলাব লাগে, এতিয়া বস্তুটো গতি কৰিছে নে স্থিৰ অৱস্থাত আছে, সেইটো জানাৰ পিছতহে আমি এপ্লাই কৰিব পাৰিম। তো চেকটো কৰিব লাগিব ন, যে বস্তু ৰেষ্টত আছে না বস্তুটো গতি কৰি আছে। তো চেক কেনেকৈ কৰিবা, সংকট ঘৰখনৰ মান উলিয়াই মেক্সিমাম ফ্ৰিকশন কিমান দিব পাৰে। সংকট ঘৰখনৰ মান কিমান হ'ব, এফ এল ইজ ইকুৱেল টু মিউ এছ ইনটু এন। মিউ এছ 0.4, এন মানে কিমান, এন এম জি। তো এম জি মানে 5 ইনটু 10। তো কিমান হ'ব, 10 কেনসেল, 4 আছে 20। তো ম্যাক্সিমাম ফ্রিকশন দিব পাৰে এফালে কিমান 20 নিউটন। এফ এল ইজ ইকুৱেল টু 20। এতিয়া কন্ডিশনটো চোৱাচোন, তুমি বল প্ৰয়োগ কৰিছা 100, এইফালে ম্যাক্সিমাম ফ্রিকশন দিব পাৰে 20। ম্যাক্সিমাম যদি 20 দিব পাৰে তেতিয়াহ'লে এই বস্তুটো গতি কৰিব না নাই, এইফালে 100 আছে, এইফালে ম্যাক্সিমাম 20 হে হ'ব। বুজি পাইছা? তাৰমানে তুমি প্ৰয়োগ কৰা বলটো এফ লিমিটিঙতকৈ বেছি।
তো ইয়াত আমি কি লিখিম যেহেতু এফ লিমিটিংৰ মান এফ এপ্লাইডতকৈ কম বা এফ এপ্লাইড এফ লিমিটিংতকৈ বেছি যিকোনো কথা কম গতিকে বস্তুটো গতি কৰিব গতিকে এই ক্ষেত্ৰত ঘৰখনৰ মান গতি ঘৰখনৰ মানৰ সমান গতি ঘৰখনৰ মানৰ সমান হ'ব এতেকে f k is equal to mu k into n mu k কিমান mu k এর ভ্যালু হইছে 0.2 n মানে হইছে 5 mg তো ইয়াতে কিমান হ'ব mu k into n 10 cancel 2 into 5 10 newton এটো কি হ'ব এবাৰ গতি ঘৰখনৰ মান কিমান 10 নিউটন চাবা এতিয়া আহিব ইয়াতে মেইন কথাটো বস্তু গতি স্টার্ট কৰিছে মানে তুমি গতি ঘৰখন হিসাব কৰিব লাগিব এতিয়া আৰু স্থিতি ঘৰখন ধৰি থাকি লাভ নাই এতে সংকট ঘৰখনটো আমি উলাইছো কিয় জাস্ট এটু চেক কৰাৰ কাৰণে যে বস্তুটো ৰেষ্টত থাকিব নে গতি কৰিব তো দেখিলো সংকট ঘৰখনৰ মানতকৈ এপ্লাই কৰাটো বেছি তো বস্তু গতি কৰিব আচ্ছা এতিয়া আহিব কথাটো সব আছে না বাস চাবা এতেকে F net is equal to ma আমি এপ্লাই করি চাবা এই বস্তুটো কেনেকুৱা বস্তু গতিশীল বস্তু এইফালে কিমান বল প্ৰয়োগ হৈছে 100 নিউটন চাবা দেই এইফালে কিমান বল প্ৰয়োগ হৈছে 12 নিউটন নহয় বাৰে এটা কথা কও 20 নিউটন নহয় কিমান নিউটন হ'ব 10 নিউটন কি হিসাব কৰিলো কাৰণ আমি চেক কৰিলো বস্তু গতি কৰিব যদি গতি কৰে তেতিয়া কো এইবিলাকটো তেতিয়া কাম নাই নহয় লিমিটিং ফ্ৰিকশন তাৰ পিছত স্ট্যাটিক ফ্ৰিকশন এইবিলাকটো তেতিয়া দৰকাৰ নাই এতিয়া আমি কাইনেটিক ফ্ৰিকশন হিসাব কৰিম তো এইফালে কাইনেটিক ফ্ৰিকশন কিমান 10 নিউটন তো বস্তু গতি কোনফালে কৰিব এটো সাইডত গতি কৰিব তো ইয়াতে 100 minus 10 is equal to m মানে 5 into e তো কিমান হ'ব 90 is equal to 5 implies a is equal to 90 by 5 তো কিমান হ'ব এক বার 40 18 বার তো a is equal to 18 মিটার per second square যদি ইউনিট ব্লক নিউটন এত নিউটনত দিছে তো এসা ইউনিটত লিখিছে মিটার per second square বুঝি পাইছা না ইয়াতে ক্রিটিক্যাল খালি হে বস্তুখিনি আছে ক্রিটিক্যাল খালি হে বস্তুখিনি তুমি প্রবলেম এটা দিয়া থাকিলে আগতে চেক কৰি যে ইয়াত কি ফ্ৰিকশন আচ্ছা ইয়াতে কোশ্চেনটো ঘৰখন বলৰ মান ওলাব দিছে এতিয়া ঘৰখন বলৰ आंसर কোনটো 20 নিউটন নে এটো কিয় কাৰণ আমি বস্তু দেখিছো যে ই গতি কৰিব যদি গতি কৰে তেতিয়ালে গতি ঘৰখনৰ মান যদি গতি নকৰে তেতিয়ালে আমি এটো লিখি দিলো হয় এটো নহয় তেতিয়া মই এইফালে যিমান এপ্লাই কৰিলো হয় হেতু লিখিলো হয় ইয়াৰ আগৰ যেটো কেছ আছে বুজি পাইছে না তো আই থিং হ'ব এতিয়া এখানে উঠাই লোৱা তো এটো আছিল স্ট্যাটিক ফ্ৰিকশন আৰু কাইনেটিক ফ্ৰিকশনৰ ওপৰত প্ৰবলেম তো ইয়াৰ পিছত আমি দুটা বস্তু আছিল এংগল অফ ৰিপোজ তাৰ পিছত
এংগল অফ ফ্ৰিকশ্যন আৰু এটা বস্তু আছিল তো আৰু এটা গ্ৰাফ আছিলে ইয়াতো আমি নেক্সট ভিডিঅ'ত আমি আলোচনা কৰিম তো ফ্ৰিকশ্যনৰ ওপৰত মোৰ 3টা ভিডিঅ' দুটা হ'ল নেক্সট আৰু এটা ভিডিঅ' তো হ'বনে বুজি পাইছানে এইটোৰ ওপৰত আৰু প্ৰব্লেম তোমালোকে কিতাপত চাবা প্ৰব্লেম ইয়াৰ ওপৰত ঢেৰ প্ৰব্লেম আছে তোমালোকে কৰি কিন্তু মই এটা কথা কওঁ এইটো বাৰে বাৰে প্ৰেক্টিছ কৰিলেহে তুমি বস্তুটো আইডিয়াত আহিব ফাৰ্ষ্টত ইয়াতে অলপ পাজল লাগিব পাৰে শুনা মই লাষ্ট এটা লাইনত কওঁ যেতিয়া ঘৰখনৰ ওপৰত কোৱেশ্চন দিয়া থাকিব তুমি ফাৰ্ষ্ট কি কৰিবা এফ লিমিটিং ওলাবা যদি দেখা পাইছা যে এফ লিমিটিং এপ্লাইডতকৈ কম আছে তেতিয়া গতি ঘৰখনৰ মান উলিয়াই দিলে হয় তাৰমানে এপ্লাইড মানে কি প্ৰয়োগ কৰা বলতকৈ ঘৰখন বলৰ মান কম তাৰমানে বস্তু গতি কৰিব তো গতি ঘৰখনৰ মান ওলাব যদি দেখা পালা যে এফ লিমিটিং এপ্লাইড কৰাতকৈ বেছি তাৰমানে যিমান প্ৰয়োগ কৰিছে তাতকৈ ঘৰখনৰ মান বেছি তো তেতিয়া হ'ব স্থিতি ঘৰখনৰ মান আৰু স্থিতি ঘৰখনৰ মান ইজিকুৱেল টু প্ৰয়োগ কৰা বলৰ পৰিমাণৰ সময় হ'বনে তো ঠিকে আছে গুড নাইট